আজি যেহেতু সানডে সেয়েহে স্পেশাল এটা ব্লগ লৈ আহিছো আশা ৰাখিছো আজি মানে ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছো অকনকে এফালে পলু বইল কৰিলো দেখিলে এতিয়া কাটিব লাগিব টুকুৰা টুকুৰকে বৰ্তমান এনেকে ঢাকি থৈ দিব লাগিব মাখি আহিব এফালে দৈ চিৰা মই দৈ খাব নোৱাৰো যে সেইকাৰণে শুকান চিৰা এফালে গুৰ বিহুতে আনা গুৰ চিৰা মুড়ি এফালে লাল চাহ ৰাতিপুৱা ৰেডি কৰি লৈছো দৈখিনি কিন্তু কালি বজাৰতহে লৈছিলো যে কি নহওক এতিয়া মই জলপান খোৱাৰ লগে লগে আৰম্ভ কৰিছো সুন্দৰকে এখন সবজি বনাবলৈ পটল কেইটামান কাটি লৈছো লগতে দাংবডি আপোনালোকে এনে ধৰণে মিক্স সবজি এখন বনাই খাই চাবচোন এতিয়া পলু কাটি আছো পলুখিনি বইল কৰাৰ পাছত এনে ধৰণে কাটি ললে ভাল আৰু তেল নিমখ হালধি সুন্দৰকে সুমাই যায় খাবলৈও বহুত টেষ্ট হয় লগতে মইতো খাবলৈ নোৱাৰো বহুত তেল থকা বস্তু সেইবাবে আটাইখিনি এনে ধৰণে যোগাৰ কৰি ললো সৰু আলু পিয়াজ এয়া হৈছে পলু আৰু জলকীয়া লগতে মানে হালধি এখন ছটিয়াই থৈছো মাখি আহিব বুলি এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে পলুখিনি সুন্দৰকে ভাজি লম পানী আছিল পানী নিজেতো নেখাওঁ ইহঁতকেইটালৈ আকৌ নবনালেও নহয় পলু ভাজোতে বেলেগ মছলা ব্যৱহাৰ কৰিব প্ৰয়োজন নাই জলকীয়া পিঁয়াজ নিমখ হালধিকণ যে আগতীয়াকৈ সানি থৈছিলোঁ মাখি নাহিব বুলি আৰু হালধি নাসানিলোঁ আৰু অকণমান দেৰি এনেকৈ ভাজিলে হৈ গ'ল পটককৈ হৈ যায় পলুখিনি এফালে পলু ভাজি সাইড কৰিলো এতিয়া বেলেগ এটা কেৰাহী পাতি লৈছো তেলখিনি গৰম হৈছে প্ৰায় ঢালি দিলো পিঁয়াজ অকণমান ভাজি লওঁ পিঁয়াজখিনি বহুত বেছিকৈ ফ্ৰাই হ'বলৈ নিদিওঁ মানে চব্জিখিনি যিহেতু তেলতে মানে ভাজিম দাংবডি পটল সৰু আলু নহৰু নিমখ হালধি যি টি পাচলি খাব নোৱাৰোঁ সেইবাবে যিকেইটা পাৰোঁ সেইকেইটাকে অকণমান ভাজি গুজি লৈছোঁ আৰু এইটো পদ্ধতিয়ে বনালে মোৰ ল'ৰা ছোৱালী বা ময়ো খুব ভাল পাওঁ তেল অকণমান বেছিকৈ দি শুকান টাইপত মানে আলুকেইটা ফালা নহ'লে আলুকেইটা মানে বৰ সৰু সৰু গোটে দি দিছোঁ হৈছে আৰু দেই আজি দুপৰীয়া জলকীয়া গোটে দি দিছোঁ কেইটামান ফালি দিলে বেছি জ্বলা হ'ব বুলি পলু ভাজি হৈ গ'ল এইফালে দাংবডি পটল লগত আছে সৰু আলু আৰু নহৰু বেছিকৈ দিছোঁ মানে নহৰুকেইটা ভাজিছোঁ হ'লে এতিয়া খাব পৰা দেই ধোঁৱা লাগিছে কেমেৰাত ধোঁৱা কেনেকুৱা লাগিলে জনাব দেই চব্জিবিলাক দেখি পেলাই আপোনালোকৰ পচন্দ হৈছেনে নাই শেষত এনেধৰণে ভাত উলিয়ালোঁ ভাজি পলু ভাগ কৰিলোঁ সুন্দৰকৈ বৰ্তমান ছোৱালীজনীয়ে মই খাম বাকীকেইটাই পাছত খাব বোলে কেনেকুৱা লাগিলে জনাব আজিলৈ আহিছোঁ বাই বাই